আহক এবাৰ চিন্তা কৰি চাওঁ আৰু ভাৱৰ সাগৰত নিজকে ডুবাই যাওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নৱকৃষ্ণ গগৈ। মই আপোনালোকৰ যুধিষ্ঠিৰ যিখিনি ভিডিঅ' প্ৰস্তুত কৰিছোঁ, এইখিনিৰ দ্বাৰা আপোনালোকক এবাৰ মই ভাবি চাবলৈ বা চিন্তা কৰি চাবলৈ কিছুমান সমাজৰ প্ৰশ্ন যোনবোৰ হয় ন, সেইবিলাকৰ বিষয়খন ভাবি চাবলৈ মোৰ এটা সৰু প্ৰচেষ্টা। বাৰু যি কি নহওক, মই প্ৰথম ভিডিঅ'টোত বাৰু মোৰ অডিঅ'টো অলপ প্ৰব্লেম দি আছিলে, গতিকে চাউণ্ড ছিষ্টেমটো ইমান ভাল নহ'লে। ঠিক আছে, এতিয়া বাৰু আজি অডিঅ'টো ভাল হ'ব লাগে। মই যি প্ৰথম ভিডিঅ'ত আপোনালোকক কৈছিলোঁ ছুপাৰমেন কনচেপ্ট, তাৰমানে ছুপাৰমেন কেনেকুৱা হ'ব পাৰে। ঠিক আছে, মই যে কৈছিলোঁ ইমান বছৰ ধুমুহা হ'ল, বতাহ হ'ল, যেনেকৈ বান্দৰৰ নিচিনা যে প্ৰজাতিৰ পৰা যেনেকৈ ইভলিউশ্যন হৈ আজি আমি মানৱ হিচাপে এই শতিকাত জীয়াই আছোঁ, তেনেদৰে আৰু পাছৰ শতিকাবোৰত মানুহ কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত লৈ এটা ছুপাৰমেন বা উবাৰমেন কনচেপ্ট আমাক দিছিলে এজন মোৰ প্ৰিয় ফিলচফাৰ ফ্ৰেডৰিক নিটছে। ঠিক আছে, তেওঁ মোৰ বহুত প্ৰিয়, আৰু আপোনালোকে যদি জিজ্ঞাসা মনত আহে তেতিয়াহ'লে ফ্ৰেডৰিক নিটছৰ বিষয়ে অকণমান অধ্যয়ন কৰিব বুলি আশা ৰাখিলোঁ। ঠিক আছে, তেওঁ যোনখন কিতাপ লিখিছিলে, সেই কিতাপখনত তেওঁ উবাৰমেনৰ কনচেপ্টটো কেনেদৰে দিছিলে, কিতাপখনৰ নাম হ'ল দ্য স্পাৰ্ক অফ জাৰাথুষ্ট্ৰা বুলি এখন কিতাপ আছে। এইখন আপোনালোকে এবাৰ অধ্যয়ন কৰি চাব বুলি মই আশা ৰাখিলোঁ। বা যি কি নহওক, তেওঁৰ কনচেপ্টটোৱে কি দিছিলে, তেওঁ 3টা ষ্টেজত ভাগ কৰিছিলে। যোনটো আমাৰ উবাৰমেন হ'ব, যি ছুপাৰমেন হ'ব, সেই 3টা ষ্টেজত নিজকে প্ৰস্তুত কৰিব। এতিয়া কেনেদৰে প্ৰস্তুত কৰিব আৰু সেইবিলাক আমাৰ সমাজত কেনেদৰে লুকাই আছে আপোনালোকে লক্ষ্য কৰি যাব মোৰ কথাখিনিৰ মাজেৰে। ঠিক আছে, তেওঁ প্ৰথম কৈছিলে উট, তাৰপৰা কৈছিলে লায়ন, তাৰপিছত আছিলে বেবী মানে চাইল্ড, কেনেল, লায়ন এণ্ড চাইল্ড, এই 3টা ষ্টেজত তেওঁ ভাগ কৰিছিলে। প্ৰথমতে তেওঁ কিয় উট ল'বলগীয়া হ'ল, তাৰপাছত তেওঁ কিয় লায়ন ল'বলগীয়া হ'ল বা সিংহ ল'বলগীয়া হ'ল, তাৰপাছত এটা চাইল্ডটো কিয় ল'লে, কেমেল কিয় ল'লে, সেই বিষয়ে আজি আমি আলোচনা কৰি যাম। অ'কে, প্ৰথম কেমেল, উট লৈছে। ঠিক আছে, আমাৰ ভাৰতীয় সমাজত আমি দেখা পাওঁ যে আমি ডাঙৰ আমি সৰু অৱস্থাৰ পৰা 25-26 বছৰলৈকে প্ৰায় 60% মানুহৰ ঘৰতেই তেওঁলোকে পৰিয়ালে দায়িত্ব গ্ৰহণ কৰি থাকে। গোটেই যিমান বিপদ হওক, সম্পদ হওক, পৰিয়ালে বেছি আগবাঢ়ি থাকে, লগত পৰিয়াল থাকে। কিন্তু যোনজন উবাৰমেন হ'ব ন, সি যোনখিনি দায়িত্ব, যোনখিনি সমাজৰ কাম আৰু যোনখিনি লাইফত থ্ৰেট পাইছে, অভিজ্ঞতা পাইছে, সেইবিলাকৰ প্ৰতি সেইবিলাকক আওকাণ নকৰিব। তেওঁ যে ভাগ্যৰ কথা নক'ব, বোলে মোৰ কপালেই বেয়া, মোৰ এনেকুৱা, মোৰ তেনেকুৱা, মোৰ ঘৰত চাকৰি নাই, মা দেউতাৰ চাকৰি নাই, ঘৰত টকা পইচা নাই কাৰণে মই ভালকৈ এটা ব্যৱসায় ষ্টাৰ্ট কৰিব পৰা নাই। প্ৰথম ষ্টেজটো হ'ল কেমেল। কিয়? উটে কি কৰে, নিচাৰ মতে উটে কি হয়, সমস্ত ভাৰখিনি পিঠিত তোলাই লৈ যাব পাৰে। ঠিক আছে, মানে কি, আমি যোনখিনি জীৱনৰ ছাফাৰিং পাই আছোঁ লাইফত, এই ছাফাৰিংখিনিৰ পৰা পিছুৱাই নাযায় সি কি ক'ব, এইখিনি হয়, ঠিক আছে, এইখিনি ছাফাৰিং মোৰেই আৰু মই সেইখিনিৰ লগত মই আগবাঢ়ি যাব লাগিব। ঠিক আছে, সেইটো প্ৰথম ষ্টেজত সেইটো হ'ব লাগিব। আপোনালোকে এতিয়াও যদি সেই উটৰ ষ্টেজটোত থাকিব পৰা নাই, তেতিয়াহ'লে এইটো বৰ দুখৰ কথা। এতিয়াও যদি বেলেগৰ ওপৰত দায়িত্ব দিয়ে, কিবা এটা বেয়া হ'ল বেলেগক দুখ দিয়ে, সেইটো বৰ দুৰ্ভাগ্যজনক আজিৰ সমাজৰ কাৰণে।
গতিকে প্ৰথম ষ্টেজটো কি কৰিব লাগে? প্ৰথম ষ্টেজত কৰিব লাগে এই গোটেইখিনি ছাফাৰিংখিনি লগত চলি নিজকে আগবঢ়াই নিব লাগিব, তাৰ পৰা পলাব নহ'ব। ঠিক আছে, নেক্সট ষ্টেজ কৈছিলে সিংহ। এতিয়া সিংহ মানে কি? ঠিক আছে, গোটেই বস্তুখিনি কঢ়িয়াই লৈ গ'ল। সি অনলি কঢ়িয়াই থাকিলেই নহ'ব, যোনখিনি ভাল যোনখিনি বেয়া তাৰ মুখেৰে মতাৰ তাৰ সাহস থাকিব লাগিব, আৰু ভুল শুদ্ধ নিজে বিচাৰ কৰিব লাগিব। ৰেণ্ডম কোনোবাই আহি পেলাই ক'লেহি বোলে এইটো বেয়া কাম, ৰেণ্ডম কোনোবাই আহি ক'লেহি এইডোখৰত গ'লে এইডোখৰত কিবা এটা দিলে তোৰ কাম ভাল হ'ব, কাৰোবাৰ নাম এটা কৰিলে তোৰ চব ঠিক হৈ যাব। সেইটো কেনেকৈ ঠিক হ'ব? কুৱেশ্যন কৰিব পৰা হ'ব লাগিব। পৃথিৱীত মানুহে চব প্ৰকাৰে মানুহক ঠগিবলৈ বিচাৰি ফুৰিছে। পৃথিৱীখনে হ'ল ঠগবাজ চাব গ'লে কিছুমান ক্ষেত্ৰত। মই চবকে এইটো কথা ক'বলৈ যোৱা নাই, কিন্তু চাব আপুনি ওলাই যাওক, ঘৰৰ পৰা ওলাই যাওক, তেতিয়া গম পাব আচল পৃথিৱীখন কি হৈ আছে এতিয়া। গতিকে এনেকুৱা এটা পৰিস্থিতিত যদি আপুনি নিজকে এইখিনি ফাইট বেক কৰিব নোৱাৰে, কুৱেশ্যন কৰিব নোৱাৰে, যোনে যি কয় বিশ্বাস কৰিব নোৱাৰে, সেইটো বৰ দুখৰ কথা। গতিকে লায়ন ষ্টেজত কি কৰিব? উবাৰমেনে ফাইট কৰিব, সমাজৰ কিছুমান নিয়ম নীতি সেইবিলাকৰ এগেইনষ্টত কথা ক'ব। এতিয়া আমি দেখোঁ যে বহুতো অন্ধবিশ্বাস কুসংস্কাৰ, ৰাজা ৰামমোহন ৰায় ইয়াতে এসময়ত ফাইট কৰিছিলে, আৰু এই ফাইট কৰি এই প্ৰথাবিলাক দূৰ কৰিছিলে। তেওঁ লায়ন আছিলে, তেওঁ লায়ন ষ্টেজত আছিলে, সেইকাৰণে তেওঁ ফাইট কৰিব পাৰিছিলে। মহাত্মা গান্ধীয়ে ইংৰাজৰ যিখন শোষণ, অনলি মহাত্মা গান্ধী নহয়, যিবিলাক আমাৰ স্বাধীনতা আন্দোলনকাৰীসকল, তেওঁলোকে ফাইট কৰিছিলে। তেওঁলোকক ব্ৰিটিছে যিকোনো নিয়ম বনাই দিলে, এই নিয়মখিনি স্বীকাৰ কৰি লোৱা নাই। এখন গভৰ্ণমেণ্টে কিবা এটা নিয়ম বনাই দিলে কাইলৈ, আপুনি তাৰ প্ৰতি কুৱেশ্যন কৰিব নোৱাৰে, আপুনি এইটো ষ্টেজত নাই। যি আছে আহিলোঁ গ'লোঁ খালোঁ, এইটো উবাৰমেন কনচেপ্ট নহয়। সেইটো যেনেকৈ আগতে বান্দৰ হৈ থাকিলে তেনেকৈ থাকিব লাগিব। ঠিক আছে, এইটো হ'ল লায়ন ষ্টেজ। নিশ্চয় বুজি পাইছে কথাটো। প্ৰথম কি ক'লোঁ? উট ক'লোঁ, সিংহ ক'লোঁ। উটে কি কৰিব? সমস্ত বোজাখিনি কঢ়িয়াই আনিব, আৰু লায়নে কি কৰিব? যোনখিনি নিয়ম কানুন দেখিব, যোনটো ভাল বেয়া বিচাৰ কৰিব পাৰিব। নট অনলি বিচাৰ, তাৰ পৰা তেওঁ ফাইট কৰিবলৈ শিকিব। ঠিক আছে, সেইটো হৈ গ'ল। আমাৰ লাষ্ট ষ্টেজটো হ'ল চাইল্ড, বেবী। আমি ইয়াত চাইল্ড লোৱাৰ এটা বহুত ইণ্টাৰেষ্টিং কথা আছে, হয়নে? এতিয়া চাইল্ডটো কিয় ল'ব পাৰে? ভাবি চাওকচোন, কিয় ল'ব পাৰে? অ'কে, মই কৈছোঁ চাইল্ড লৈছে কিয়? চাইল্ড কি হয়? এটা বেবী গ্ৰ' হৈছে, মানে কি? সৃষ্টিৰ প্ৰতীক। ঠিক আছে, প্ৰথম কঢ়িয়াই আনিলে, কুৱেশ্যন কৰিলে, আৰু যোনটো হ'ল চাইল্ড মানে কি? ক্ৰিয়েটিভ। ঠিক আছে, এটা ইনক্ৰিজিং হৈছে চাইল্ডটো যোনে চাইল্ড নহয়, সিহঁতে কি হ'ব? ফিউচাৰ ইনক্ৰিজিং হ'ব। গতিকে ইয়াত ফ্ৰেডেৰিক নিচাই ক'বলৈ গৈছে, চাইল্ডৰ সহায়ত সি নিজৰ কিছুমান ভেলু, মৰেল, এথিক্স লগা কিছুমান নিজৰ নিয়ম বনাব। গম পাইছে? সি নিজৰ নিয়ম বনাব, সমাজৰ নিয়মৰ মতে সি নচলে। সি যোনটো ভাল দেখে, সি লজিকেলি থিংকিং কৰিব, ৰিজনিং তাৰ কৰিব। সি নিজৰ মৰেল বনাব, ভেলুজ বনাব, আৰু সেই মৰেল ভেলুখিনি এটা সমাজত নিজৰ স্থান হৈ যাব, আৰু সমাজ এখন পৰিৱৰ্তন কৰিব পাৰিব। এইটো হ'ল বেবী। কিন্তু ভাবি চাওক, যোনখিনি মানুহে নিজৰ এনেকৈ এটা নিয়ম বনাই এখন সমাজ সংস্কাৰ কৰিছে, তেওঁলোক যুগ যুগান্তৰে তেওঁলোকৰ নাম লৈ থাকে, এতিয়াও নাম লয়। তেনেকুৱা কিছুমান ব্যক্তিৰ উদাহৰণ দিব পাৰিবনে? কমেণ্ট কৰিবচোন। কোনে এনেকুৱা কিছুমান মৰেল ভেলু এথিক্স বনাই থৈ গৈছে সমাজখন চলিবলৈ? বুজি পাইছে? আপুনি ভাবি চাওক, আপুনি এইটো কোনটো ষ্টেজত আছে? যদি ইয়াৰে এই 3টা ষ্টেজত যদি এটা ষ্টেজতো যদি আপুনি নাই, আপুনি বৰ দুৰ্বল হৈ আছে।
এবাৰৰ বাবে নিজক ভাবি চাওক। মই নকওঁ যে 3 নম্বৰ ষ্টেজটো পাবই লাগিব, 1 নম্বৰ ষ্টেজতো থাকক, এইটো বেটাৰ। আপুনি লাহে লাহে গ্ৰ'য়িং আপ কৰি থাকিব, বুজি পাইছে? গতিকে মই যিখিনি কথা ক'লোঁ, এই কথাখিনি সমাজৰ লগত সম্পৰ্ক কৰি চাব এবাৰ, আৰু ভাবি চাব কথাখিনি কিবা মিনিং আছেনে, কিবা সম্পৰ্ক আছেনে আমাৰ দৈনন্দিন জীৱনৰ লগত। আমি যোনখিনি ভুগি ছাফাৰিং কৰি আহিছোঁ, তাত আমি কেনেদৰে আমি এইখিনি এপ্লাই কৰিব পাৰোঁ, আৰু নিজকে কেনেকৈ উপাৰমেন হিচাপে এজন ষ্ট্ৰং মানুহ হিচাপে, ছুপাৰমেন হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰোঁ, সেয়ে মোৰ লক্ষ্য। আৰু আপুনি কেই নম্বৰ ষ্টেজত আছে কমেণ্ট কৰিব ভাল লাগিলে। ঠিক আছে, ভিডিঅ'টো সামৰিছোঁ। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিলে মই ভাল পাম। থেংক ইউ।